কোকৰাঝাৰৰ কাৰিগাঁৱত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত সেনাৰ যি ফ্লেগ মাৰ্চ আছে সেই দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে আৰু দেখিবলৈ পাইছে সন্মুখত জিলা প্ৰশাসনৰ লোক, আৰক্ষীৰ লোক আৰু তাৰ পিছত এয়া সেনাৰ ফ্লেগ মাৰ্চ আমি দেখুৱাইছোঁ কোকৰাঝাৰৰ পৰা। আৰু স্বাভাৱিক পৰিৱেশ ঘূৰি অনাৰ স্বাৰ্থত এই ধৰণৰ প্ৰশাসনৰ ব্যৱস্থা, চৰকাৰৰ ব্যৱস্থা দেখিবলৈ পাইছে। সেনাৰ ফ্লেগ মাৰ্চৰ দৃশ্য আয়ুষে দেখুৱাই গৈ আছে আৰু কোকৰাঝাৰৰ প্ৰতিটো প্ৰান্তত এই ধৰণে সেনাবাহিনী মোতায়েন কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা। দৃশ্য দেখুৱাইছোঁ আমি ND24 দৰ্শকসকলক। আৰু এই মুহূৰ্তত ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে কোকৰাঝাৰৰ পৰিৱেশ আৰু তাৰ মাজে মাজে এয়া সেনাৰ ফ্লেগ মাৰ্চৰ দৃশ্য আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া কাৰিগাঁৱৰ দৃশ্য আয়ুষে দেখুৱাই গৈ আছে আৰু সেনাৰ এটা বৃহৎ দল আপোনাৰ ৰাওনা হৈছে আৰু গোটেই অঞ্চলত য'ত য'ত কালিৰ দিনটোত বিক্ষিপ্ত ঘটনা হৈছিল, য'ত য'ত দুষ্কৃতিকাৰীয়ে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰিছিল, সেই সংঘটিত কৰা স্থানত এতিয়া সেনাৰ তেখেতসকলৰ ফ্লেগ মাৰ্চ চলিছে। অৰ্থাৎ যিসকলে আইন হাতত তুলি ল'ব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব, এই ধৰণৰ হুংকাৰ আছে চৰকাৰৰ, প্ৰশাসনৰ। আমি দেখুৱাইছোঁ আৰক্ষীৰ তৰফৰ পৰা মন্তব্য আহিছে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা কিছু সময় পূৰ্বেই জিলা আয়ুক্তই স্পষ্টভাৱে জনাইছে বৰ্তমান শান্তি বিৰাজমান, কিন্তু তেখেতসকলে ৰিস্ক ল'ব বিচৰা নাই। আৰু এই ধৰণে সেনাৰ যি ফ্লেগ মাৰ্চ আছে আমি কোকৰাঝাৰৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। সেনাৰ বৃহৎ দল, এটা কোম্পানী, লগতে তিনিটাকৈ ভাগত বিভক্ত সেনাৰ এটা দল আৰু আমি দৃশ্য দেখুৱাই গৈছোঁ। এই ধৰণে কাৰিগাঁৱৰ পৰা গাঁও অঞ্চলত যিসমূহ স্থানত আপোনাৰ বিক্ষিপ্ত ঘটনা হোৱাৰ সম্ভাৱনা এতিয়াও আছে, সেইসমূহ স্থানত সেনাৰ এই ধৰণৰ ফ্লেগ মাৰ্চ আয়ুষে দৃশ্য দেখুৱাই গৈ আছে। ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে, যদিও প্ৰশাসনৰ তৰফৰ পৰা, আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ক্ৰুটিৰ তেখেতসকলে এৰা নাই। আৰু দৃশ্য আমি দেখুৱাইছোঁ এই ধৰণে সেনা বাহিনীৰ বৃহৎ দল ৰাওনা হৈছে। আৰু পৰিৱেশ কিন্তু বৰ্তমান যদি আমি পৰিৱেশ দেখুৱাওঁ কাৰিগাঁৱৰ, কালিৰ দিনটোত এই স্থানতে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু বিভিন্ন দল সংগঠনেও এটা কথাই স্পষ্ট কৰিছে যে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে, কোনো ধৰণৰ আইন হাতত তুলি ল'ব নালাগে। এই ধৰণৰ শান্তি সম্প্ৰীতি বৰ্তমান বিৰাজমান ৰাখিবৰ বাবে সকলো পক্ষৰ পৰা আহ্বান জনাইছে। আৰু সেনাৰ এই ধৰণৰ ফ্লেগ মাৰ্চৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু ইয়াত দেখিবলৈ পাইছে ৰাইজ বৰ্তমান একত্ৰিত হৈছে আৰু ৰাইজেও বিচাৰিছে, দোকান পোহাৰ খুলিছে, স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি আহিছে, সকলোৱে দোকান পোহাৰ ইয়াত খুলিছে আৰু অকণমান জানিবলৈ যত্ন কৰিম। পৰিৱেশ এতিয়া ধুনীয়া সুস্থিৰ হৈছে, পৰিৱেশটো ভাল হৈছে, দেখিবলৈ পাইছে ৰাইজ আছে ইয়াতে, সকলোৱে আছে, পৰিৱেশটো ধুনীয়া হৈছে এতিয়া, পৰিৱেশ ঠিকে আছে এতিয়া। পৰিৱেশটো বৰ্তমানটো ঠিকে আছে। এনেই যোৱাকালিৰ ঘটনাবিলাক, পৰহি যিটো ঘটনা হৈছে সেইটোৰ খুবত যোৱাকালিৰ ঘটনাটো হৈছে, কিন্তু আমি বিচাৰোঁ যে শান্তি দুয়োপক্ষে শান্তি প্ৰভাৱটো বজাই ৰাখিব লাগে, এইখিনি আইনগতভাৱে চব আইনগত হিচাপে। আমি দেখিছোঁ আৰ্মি ফ্লেগ মাৰ্চ কৰি আছে এতিয়া। তো আৰ্মিটো যিটো উত্তৰ ছাইডত আদিবাসীবিলাক ঘৰ জ্বলাইছে বড়ো সম্প্ৰদায়ৰ। নহয় নহয়, আপোনাৰ কোনে দুষ্কৃতিকাৰীয়ে জ্বলাইছে? দুষ্কৃতিবিলাকে জ্বলাইছে, মানে আদিবাসী সংগঠনে জ্বলাইছে। সেইটো আপুনি ক'ব নোৱাৰে, দুষ্কৃতিকাৰীৰ কোনো আপোনাৰ হেৰি নাথাকে। হয়, এইটো মানে আমি এতিয়া দুষ্কৃতিবিলাকেই জ্বলাইছে সেইখিনি আমি জানো, কিন্তু এনেকুৱাটো হ'ব নালাগে। এইটো বেয়া কথা, এইটো বেয়া কথা। আমি ক'লে শান্তি সম্প্ৰীতি আমি ক'ত যাম? আমি বড়ো হওক, আদিবাসী হওক, আমি অকল নিজৰ মাটিত বসবাস কৰি জীৱন যাপনটো আমি ইয়াতে প্ৰীতিৰে থাকিব লাগে, এই ধৰণৰ কথাখিনিয়ে কৈছে। আৰু সকলোৱে, আমিও বিচাৰিছোঁ সকলোৱে যাতে মিলা প্ৰীতিৰে থাকে আৰু এই ধৰণে স্বাভাৱিক জীৱন যাত্ৰালৈ যিহেতু ঘূৰি আহিছে, প্ৰতিটো পক্ষই, সাধাৰণ ৰাইজেও আজিৰ দিনটোত এটা কথাই আহ্বান কৰিছে যে কোনো ধৰণৰ যাতে সংঘাত সৃষ্টি নহয়, কাৰো লগত সংঘাত সৃষ্টি নহয়, শান্তিৰ অসম প্ৰতিষ্ঠা হ'ব লাগে, শান্তিৰে বসবাস কৰিব লাগে, এই ধৰণৰ কথা বতৰাকে ক'ব বিচাৰিছে। আৰু দুষ্কৃতিকাৰীৰ কোনো জাতি ধৰ্ম নাই, এই কথাখিনিও আমি স্পষ্ট কৰিব বিচাৰিছোঁ। যিসকলে আপোনাৰ হিংসা আশ্ৰয় লয় তেখেতসকলৰ কোনো জাতি ধৰ্ম নাই, সেই কথাখিনিও আমি ক'ব বিচাৰিছোঁ। আৰু এই ধৰণে আপোনাৰ আমি দৃশ্য দেখুৱাইছোঁ আৰু কাৰিগাঁৱৰ
এই যি পৰিৱেশ আছে পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু সেনাৰ ফ্লেগ মাৰ্চ চলি আছে তাৰ সমান্তৰালকৈ স্বাভাৱিক জীৱন যাত্ৰালৈ এতিয়া বৰ্তমান ঘূৰি আহিছে আৰু মূল কথাটো হৈছে যে সকলো পক্ষই এতিয়া শান্তি বিচাৰিছে বিভিন্ন দল সংগঠনে আহ্বান জনাইছে আমিও আহ্বান জনাইছোঁ যাতে ৰাইজে শান্তি সম্প্ৰীতিৰে ইয়াত বসবাস কৰিব পাৰে সেই এটা পৰিৱেশ ইয়াত ৰচনা হ'ব লাগে মূল উদ্দেশ্যটোৱে হৈছে যে পৰিৱেশ বিঘ্নিত যাতে কোনো শক্তিয়ে কৰিব নোৱাৰে তাৰ ওপৰত কিন্তু এতিয়া চৰকাৰ প্ৰশাসনৰ চকু দৃষ্টি মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত